দৰ্শকক মই জ্যোতিপ বৈশ্যই স্বাগতম জনাইছো ইতিমধ্যে দেশত মক ড্ৰিলৰ পাছত ব্লেক আউটৰ বাবে দেশ সাজু হৈছে দেশৰ বিভিন্ন প্ৰান্তত 7 বজাৰ লগে লগে ব্লেক আউট আৰম্ভ হৈছে আৰু অন্ধকাৰত এই ব্লেক আউটৰ সময়ত কি কৰিব লাগিব আপোনাৰ মোৰ নাগৰিক হিচাপে কি দায়িত্ব আছে সকলো কথা আমি জনাবলৈ চেষ্টা কৰিম গোলাঘাটত 7 বজাৰ লগে লগে ব্লেক আউট হ'ব ধুবুৰীত 8 বজাৰ লগে লগে দিল্লীত 8 বজাৰ লগে লগে ব্লেক আউট হ'ব 10 মিনিটৰ বাবে ব্লেক আউট ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেশৰ বিভিন্ন প্ৰান্তত ঘোষণা কৰা হ'ব আৰু ব্লেক আউটৰ সময়ত লাইট ইলেক্ট্ৰনিক ডিভাইস খিৰিকী পৰ্দা সকলো নুমুৱাই ৰাখিব লাগিব এয়া মক ড্ৰিলৰ আন এটা পৰ্যায় ব্লেক আউট কিয় কৰা হয় আৰু কি কৰিব সকলো বুজাই দিম কিন্তু প্ৰথমতে জনাইছো টাইম এট বিগ ব্ৰেকিং এটা ডাঙৰ খবৰ মক ড্ৰিলৰ পিছত 7 বজাত দেশৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে ব্লেক আউট ইতিমধ্যে কেইবাটাও প্ৰান্তত ব্লেক আউট আৰম্ভ হৈছে শত্ৰুৱে যাতে অতি সহজতে চিনিব নোৱাৰে তাৰ বাবে অন্ধকাৰ হৈ পৰিছে দেশৰ বিভিন্ন প্ৰান্ত গোলাঘাটত 7 বজাৰ লগে লগে ব্লেক আউট প্ৰায় 10 মিনিটৰ বাবে ব্লেক আউট কৰা হ'ব নুমুৱাই দিয়া হৈছে লাইট হ'ব আপোনালোকৰ অঞ্চলতো যদি প্ৰশাসনে ব্লেক আউটৰ বাবে আহ্বান কৰিছে সময় বেলেগ বেলেগ কৰবাত 7টাত কৰবাত 8টাত অসমৰ গোলাঘাটত ব্লেক আউট 7 বজাৰ লগে লগে 7 বজাৰ পৰা 7:10 মিনিটলৈকে ব্লেক আউট কৰা হ'ব গোলাঘাট আৰক্ষীয়ে সামাজিক মাধ্যমৰ জৰিয়তে ইতিমধ্যে প্ৰকাশ কৰা হৈছে ব্লেক আউটৰ সময়ত ঘৰৰ সকলো লাইট অফ কৰি দিব লাগিব যেতিয়া ব্লেক আউটৰ কোনো সাইৰেন শুনিব ঘৰৰ লাইট অফ কৰি দিয়ক দিল্লীত 8 বজাৰ পৰা 8:15 মিনিটলৈকে ব্লেক আউট হ'ব 15 মিনিটৰ বাবে ৰাজধানী দিল্লীত ব্লেক আউটৰ ব্যৱস্থা কৰা হৈছে দেশৰ বিভিন্ন প্ৰান্তত ব্লেক আউট ধুবুৰীটো 8 বজাত ব্লেক আউট হ'ব বুলি জানিব পৰা গৈছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিশত 244টাকৈ দেশৰ জিলাত আজি মক ড্ৰিল হৈছিল আৰু মক ড্ৰিলৰ প্ৰক্ৰিয়া হিচাপে অব্যাহত আছে নুমুৱাই দিয়া হৈছে লাইট আৰু ব্লেক আউট ইতিমধ্যে আৰম্ভ হোৱা পৰিলক্ষিত হৈছে অন স্ক্ৰিন এই তথ্য আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম ব্লেক আউটৰ সময়ত কি কৰিব কি নকৰিব সেয়া জনাম কিন্তু দেশৰ বিভিন্ন প্ৰান্তত ব্লেক আউট আৰম্ভ হৈছে আৰু ব্লেক আউটৰ পৰিৱেশ কিছু সময়ৰ পিছত আমি গোলাঘাটত দেখা পাম দেশৰ বিভিন্ন প্ৰান্তত দেখা পাম আৰু ব্লেক আউটৰ সময়ত কি কৰিব কি নকৰিব সেয়া আমি আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম কেইটামান মুহূৰ্তৰ পিছত সেয়া আমি আপোনালোকক জনাই দিম ইতিমধ্যে আমি জনাইছো যে ব্লেক আউটৰ পৰিৱেশ গোলাঘাটত 7 বজাৰ লগে লগে 7টাৰ পৰা 7:10 মিনিটলৈকে ব্লেক আউট হ'ব ঠিক একেদৰে নতুন দিল্লীত 8 বজাৰ পৰা 8:15 মিনিটলৈকে 15 মিনিটৰ বাবে ব্লেক আউট কৰা হ'ব মক ড্ৰিলৰ পিছত ঠিক একেদৰে আন প্ৰান্তটো ব্লেক আউটৰ ব্যৱস্থা কৰা হৈছে ব্লেক আউটৰ সময়ত কি কৰিব লাগিব প্ৰথম কথা ব্লেক আউটৰ নিৰ্দেশ পালে নুমুৱাই দিয়ক সকলো লাইট নুমুৱাই দিয়ক সকলো ইলেক্ট্ৰনিক এপ্লায়েন্সেছ ফেন বন্ধ কৰি দিয়ক পৰ্দা বন্ধ কৰি দিয়ক কাৰ্টেন বন্ধ কৰি দিয়ক খিৰিকী বন্ধ কৰি দিয়ক এয়া এটা প্ৰক্ৰিয়া যুদ্ধ হলে শত্ৰুপক্ষৰ পৰা কিদৰে ৰক্ষা পোৱা যাব তাৰ বাবে এটা প্ৰক্ৰিয়া এই ব্লেক আউট ইতিমধ্যে বিভিন্ন প্ৰান্তত 7 বজাৰ লগে লগে আৰম্ভ হৈছে ইতিমধ্যে জনাইছো গোলাঘাটত আৰম্ভ হৈ গৈছে 7:01 মিনিট গোলাঘাটৰ কোনোবাই যদি চাই আছে আৰক্ষীয়ে ইতিমধ্যে জনাইছে 10 মিনিটৰ বাবে ব্লেক আউট কৰা হ'ব ইতিমধ্যে ব্লেক আউট বিহাৰত ব্লেক আউট হৈ গৈছে বিহাৰত ইতিমধ্যে চাওক ব্লেক আউটৰ পৰিৱেশ আহিছে ফুটেজবিলাক আহিছে ডাউনলোড কৰি দিব লাগে বিহাৰত বৰ্তমান সময়ত ৰাজভৱন আৰু মুখ্যমন্ত্ৰী ঘৰ পাটনাত লাইট নুমুৱাই দিয়া হৈছে ব্লেক আউট কৰা হৈছে এই ফুটেজবিলাক ডাউনলোড দিয়ক তেতিয়ালৈকে মই ইয়াৰ পৰা আমি লাইভ কৰাৰ চেষ্টা কৰিম আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে ব্লেক আউট কিদৰে হয় আমি এটা উইণ্ডত ডিংকি দিব নালাগে আমি এটা উইণ্ডত ৰাখিম এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ যদি হাফ প্লেট বা হাফ উইণ্ডত লৈ যাব পাৰে আমি আনফালে যুদ্ধৰ ভিজুৱেল বা আনভিজুৱেল দেখুৱাই থাকিম এই মুহূৰ্তত আপুনি হয়তো মোক দেখা পোৱা নাই যদি অন স্ক্ৰিন মই আহিছো এয়া চাওক অন্ধকাৰ হৈ গৈছে এই যিকণ পোহৰো দেখিছে এই পোহৰো কিন্তু ব্লেক আউটৰ সময়ত থাকিব নোৱাৰে এয়াই হৈছে ব্লেক আউট সম্পূৰ্ণৰূপে অন্ধকাৰ কৰি দিয়া হয় আপোনাৰ অঞ্চলত যদি গোলাঘাটত আপুনি চাই আছে বা যিবিলাক অঞ্চলত ব্লেক আউটৰ কথা কোৱা হৈছে পাটনাত মুখ্যমন্ত্ৰী ঘৰ ব্লেক আউট ৰাজভৱন ব্লেক আউট সকলো ৰূপে বন্ধ কৰি দিব লাগিব অৰ্থাৎ এই পোহৰ কোনো থাকিব নোৱাৰে ব্লেক আউটৰ সময়ত দ্বিতীয়তে কেমেৰাটো অলপ পেন কৰি দেখুৱাব লাগে এই যিবিলাক খিৰিকী আছে দেখিছে নাজানো সম্পূৰ্ণৰূপে বন্ধ হৈ আছে এইদৰে আচলতে ব্লেক আউট কৰা হয় টু উইণ্ডৰ সহায়ত দৃশ্য দিয়াৰ বাবে মই অনুৰোধ কৰিছো আমি দৃশ্য দেখুৱাই আছো অন্ধকাৰত এতিয়া আমি যেনেকৈ আছো ব্লেক আউটৰ সময়ত যেতিয়া প্ৰশাসনে ক'ব চৰকাৰে ক'ব লাইট নুমুৱাই দিয়ক ফেন নুমুৱাই দিয়ক ইলেক্ট্ৰনিক্স এপ্লায়েন্স নুমুৱাই দিয়ক অলপো পোহৰ থাকিব নোৱাৰে যিটো টাইম এটৰ লোগো এতিয়া দেখি আছে এইকণ পোহৰো আচলতে ইয়াত থাকিব নোৱাৰে আমি আপোনালোকক ডেমোৰ কাৰণেহে দেখুৱাইছো সেইখিনিও বন্ধ কৰি দিব লাগিব খিৰিকী বন্ধ থাকিব লাগিব দৰ্জা বন্ধ থাকিব লাগিব পৰ্দা বন্ধ থাকিব লাগিব ইয়াৰ উদ্দেশ্য কি যেতিয়া এয়াৰ ৰেড হয় বা হঠাৎ যদি কোনো শত্ৰু ৰাষ্ট্ৰই প্ৰৱেশ কৰে
পোহৰ ঠাই হৈ থাকিলে আক্ৰমণ কৰাটো বা টাৰ্গেট নিৰূপণ কৰাটো সহজ হৈ পৰে তাৰ বাবে এই ব্লেক আউটৰ ব্যৱস্থা লোৱা হৈছে 7টাৰ পৰা 7:10 মিনিটলৈকে গোলাঘাট জিলাত আৰম্ভ হৈছে পাটনাত ব্লেক আউট আৰম্ভ হৈছে বিহাৰত ব্লেক আউট আৰম্ভ হৈছে দেশৰ বিভিন্ন পৰা নতুন দিল্লীত 8টাৰ পৰা 8 বজাৰ পৰা 8:15 মিনিটলৈকে ব্লেক আউট হ'ব ধুবুৰীটো 8 বজাৰ পৰা ব্লেক আউট হ'ব ইয়াৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো ব্লেক আউটৰ যেতিয়া নিৰ্দেশ আহিব এয়া মক ড্ৰিল পুনৰবাৰ কৈছো আজি দিনৰ ভাগত আমি দেখিলো কিদৰে সাইৰেন বাজিলে ভাল ঠাইলৈ যাব লাগে নিৰাপদ ঠাইলৈ যাব লাগে ফিল্ডত থাকিলে কি কৰিব লাগে আৰু ব্লেক আউট হলে কি কৰিব সেয়া এই মুহূৰ্তত দেখুৱাই আছো আমাৰ লগত যদি ভিজুৱেল আহি পৰিছে আমি অন স্ক্ৰীন ভিজুৱেল এই মুহূৰ্তত দিয়াৰ চেষ্টা কৰিছো এয়া চাওক পাটনাৰ দৃশ্যাংশ মই আপোনালোকক দেখুৱাই আছো আৰু এয়া হৈছে লাইভ ফিড যদিও আপোনালোকে ভালকে দেখা নাই এয়া পাটনাৰ মুখ্যমন্ত্ৰী ঘৰ অন্ধকাৰত ডুব গৈছে ৰাজভৱন অন্ধকাৰত ডুব গৈছে পাটনাত ব্লেক আউট লাইট নুমুৱাই দিয়া হৈছে চাওক সাধাৰণ এটা পোহৰো থাকিব নোৱাৰে ব্লেক আউটৰ সময়ত কোন কোট আছে কি দৰে আছে একো যাতে গম নাপায় তাৰ ব্যৱস্থা কৰা হৈছে পাটনাৰ দৃশ্যাংশ দেখুৱাইছো পুনৰবাৰ কৈছো এইবিলাক হৈছে মক ড্ৰিল ইয়াৰ জৰিয়তে শিকোৱাৰ চেষ্টা কৰা হৈছে যে যুদ্ধকালীন পৰিস্থিতিত আপোনালোকে কি দৰে মুকাবিলা কৰিব আন কোন প্ৰান্তত হৈছে সেয়াও মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম বিহাৰত ইতিমধ্যে বিভিন্ন প্ৰান্তত ব্লেক আউট কৰা হৈছে গোলাঘাটৰ পৰা যদি আমি ফুটেজ পাওঁ কিছু সময়ৰ পিছত দেখুৱাৰ চেষ্টা কৰোঁ আকৌ লাইভত এটা উইণ্ডত লৈ আহিব লাগে আৰু যদি পাৰি টু উইণ্ডত লিখি দিব লাগে যে টাইম এট ষ্টুডিঅ' তেতিয়া গম পাব এয়া আমি ইয়াৰ পৰা লাইভ পঢ়ি আছো ব্লেক আউটৰ সময়ত এনেকৈ অন্ধকাৰ হৈ থাকিব কেৱল ঘৰৰ ভিতৰত অন্ধকাৰ নহয় যেতিয়া ব্লেক আউট আৰম্ভ হৈছে 10 মিনিট 15 মিনিট মক ড্ৰিল চলি আছে 8টাত আকৌ হ'ব দিল্লীত হ'ব দিল্লীৰ দৃশ্য আমি 8টাত দেখুৱাম ধুবুৰীত হয়তো 8টাত হ'ব বুলি আমি এটা গম পাইছো গোলাঘাটত আৰম্ভ হৈছে ব্লেক আউটৰ সময়ত আপোনালোকৰ উদ্দেশ্য হ'ল যে পৰিয়ালৰ যিসকল ব্যক্তি আছে সকলো যাতে একত্ৰিত হৈ থাকে বয়োজ্যেষ্ঠ ব্যক্তিসকল সকলো যাতে একত্ৰিত হৈ থাকে স্বেচ্ছাসেৱকসকলৰ উদ্দেশ্য হ'ল কৰবাত যদি আপোনালোকে দেখা পাইছে ছটৰ ওপৰত দেখিছে যে কাষৰ ফ্লেটটোত বা কাষৰ ঘৰখনত লাইট এটা জ্বলি আছে তেওঁলোকক হোৱাটছআপ কৰক বা ফোন কৰি জনাওক যে আপোনালোকেও লাইটটো নুমুৱাই দিয়ক কিয়নো অলপ পোহৰেও শত্ৰুক সহায় কৰিব পাৰে আকাশ মাৰ্গৰ পৰা বা আৰ্টিলাৰীৰ জৰিয়তে কোনো আক্ৰমণ কৰাত ইয়াৰ বাবে এই মক ড্ৰিল কৰি থকা হৈছে অপাৰেশ্যন সিন্দুৰৰ পাছত ভাৰতৰ প্ৰতিগৰাকী নাগৰিকৰ আমাৰ দায়িত্ব ভাৰতীয় সেনাই ভাৰতীয় এয়াৰ ফ'ৰ্চ নেভি আৰ্মিয়ে যেনেকৈ এফালে যুদ্ধ চলাই আছে আপোনাৰ মোৰ সকলোৰে দায়িত্ব যে চৰকাৰে যিবিলাক ড্ৰিল দিছে এই ড্ৰিলবিলাক যাতে আমি ভালকৈ কৰোঁ আমি সাধাৰণতে যদি চাই ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধৰ সময়ত এনেকুৱা ব্লেক আউট প্ৰায়ে ইউক্ৰেইনত হয় বা ৰাছিয়াত হয় ইজৰাইল আৰু হামাছৰ যুদ্ধৰ সময়তো এনেকুৱা দেখিবলৈ পোৱা যায় ভাৰতত 1971ৰ পাছত এনেকুৱা পৰিৱেশ আজিলৈকে হোৱা নাছিলে গতিকে এই কথাবিলাক নতুন আৰু তাৰ বাবে আমাৰ জনতাক সজাগ কৰাৰ বাবে এই ব্যৱস্থাটো লোৱা হৈছে মক ড্ৰিলৰ পাছত ব্লেক আউট আৰম্ভ হৈছে এইদৰে লাইট নুমুৱাই দিব পুনৰবাৰ কৈছো ফেন লাইট ইলেক্ট্ৰনিক এপ্লায়েন্সেছ যি আছে সকলো বন্ধ কৰি দিব খিৰিকী দৰ্জা বন্ধ কৰি দিব পৰ্দা সম্পূৰ্ণৰূপে বন্ধ কৰি দিব শান্ত সমাহিতভাৱে একত্ৰিত হৈ থাকিব আৰু এয়া আমি আপোনালোকক লাইভ পিকচাৰ্ছ দেখুৱাইছো যিটো পোহৰ আপোনালোকে দেখিছে একেবাৰে কম পোহৰ এই পোহৰো কিন্তু ইয়াত থাকিব নোৱাৰে টু উইণ্ডো দিয়াৰ বাবে মই পিচিআৰক অনুৰোধ কৰিছো অন্যথা টু উইণ্ডো নিদিলে মানুহে কেনেকৈ গম পাব যে কি নিউজটো চলি আছে যিহেতু ইয়াৰ পৰা মই লাইভ পঢ়ি আছো আমি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম এয়া চাওক এইকণ যিকণ পোহৰ দেখিছে আমাৰ টাইমেটৰ লগতো ওলাইছা এই পোহৰকণো আচলতে থাকিব নোৱাৰে ব্লেক আউটৰ সময়ত যিহেতু গুৱাহাটীত আজি ব্লেক আউট দিয়া নাই তাৰ বাবে আমি সম্পূৰ্ণৰূপে আন্ধাৰ কৰি দিয়া নাই কিন্তু দেশৰ বিভিন্ন প্ৰান্তত য'ত ব্লেক আউট দিছে এনেকুৱা সম্পূৰ্ণৰূপে অন্ধকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পাটনাৰ ভিজুৱেল দেখুৱাই আছো গোলাঘাটৰ দৃশ্যাংশ দেখুৱাই আছো আন প্ৰান্তৰ আমি দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো আৰু এই দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে যে সম্পূৰ্ণৰূপে অন্ধকাৰত ডুব গৈছে মক ড্ৰিলৰ আন এটা প্ৰক্ৰিয়া হৈছে ব্লেক আউট শত্ৰুৰ পৰা প্ৰতিগৰাকী ভাৰতীয়ক ৰক্ষা কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে বিশেষকৈ পাকিস্তানৰ সীমান্তত যিবিলাক ৰাজ্য আছে সেয়া লাগিলে জম্মু কাশ্মীৰ হওক সেয়া লাগিলে পাঞ্জাব হওক সেয়া লাগিলে ৰাজস্থান হওক তাত বিশেষ পদক্ষেপ লোৱা হৈছে কিয়নো এইকেইখন ৰাজ্যত হাই এলাৰ্ট দিয়া হৈছে নতুন দিল্লীত আজি 8 বজাৰ পৰা 8:15 মিনিটলৈকে ব্লেক আউট হ'ব সেয়া আমি আপোনালোকক জনাইছো গোলাঘাটত বৰ্তমান সময়ত চলি আছে আমি পুনৰবাৰ ফুল স্ক্ৰীনত আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম যে ব্লেক আউট ইতিমধ্যে আৰম্ভ হৈছে সমগ্ৰ দেশত আৰু সেই দৃশ্যাংশ মই আপোনালোকক দেখুৱাৰ বাবে চেষ্টা কৰিছো ব্লেক আউটৰ সময়ত কি কৰিব কি নকৰিব সেয়া আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো এই দৃশ্য চাওক বিভিন্ন প্ৰান্তত এইদৰে অন্ধকাৰত দেশৰ বিভিন্ন প্ৰান্ত 7 বজাৰ লগে লগে ডুব গৈছে সকলোতে নেদেখা পৰিৱেশৰ সৃষ্টি হৈছে এয়া হৈছে ব্লেক আউট গতিকে ব্লেক আউটৰ জৰিয়তে ইয়াৰ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে গোলাঘাটৰ বিভিন্ন প্ৰান্তত ব্লেক আউটৰ ব্যৱস্থা কৰা হৈছে অন্ধকাৰত লোকসকল আছে
আৰু এই যি অন্ধকাৰৰ পৰিৱেশ প্ৰতিটো প্ৰান্তত হোৱা পৰিলক্ষিত হৈছে দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে যে ব্লেক আউটত কেনেকুৱা এটা পৰিৱেশৰ সূচনা হয় বা কি পৰিৱেশৰ সূচনা হয় সেয়া আমি আপোনালোকক জনালো যিসকলে নতুনকৈ টাইম 8ৰ লগত সংযোগ স্থাপন কৰিছে লাইভত এই মুহূৰ্তত আহিছে তেওঁলোকক জনাইছো যে দেশৰ বিভিন্ন প্ৰান্তত 7 বজাৰ লগে লগে ব্লেক আউট আৰম্ভ হৈছে আমি টাইম 8ৰ ষ্টুডিঅ'টো ডেমো দেখুৱাই আপোনালোকক দেখুৱাইছো পুনৰবাৰ টুইণ্ডত আহিবলৈ চেষ্টা কৰিম যে কিদৰে ব্লেক আউট হ'ব প্ৰথমতে মই আপোনালোকক দেখুৱাইছো চাওক ইয়াত আমাৰ অলপ পোহৰ আছে টাইম 8ৰ লোগো আছে কিন্তু এইকণ পোহৰো আচলতে ইয়াত থাকিব নোৱাৰে যেতিয়া ব্লেক আউট হ'ব সম্পূৰ্ণৰূপে পোহৰ নাইকিয়া হৈ পৰিব 1% পোহৰ থাকিব নোৱাৰিব প্ৰথম কথা যিবিলাক ইলেক্ট্ৰনিক্স আছে লাইট আছে আমি লাইট যিদৰে নুমুৱাই দিছো ফেন যিদৰে নুমুৱাই দিছো সকলো নুমুৱাই দিব লাগিব দ্বিতীয়তে যিবিলাক খিৰিকী আছে দৰ্জা আছে সেয়া বন্ধ কৰি দিব লাগিব পৰ্দা দিব লাগিব সম্পূৰ্ণৰূপে পৰ্দা দি দিব লাগিব আৰু কৰবাত যদি কোনোবাই দেখে যে কৰবাত পোহৰ দেখিছে সেয়া ততাতৈয়াকৈ অৱগত কৰি ব্যৱস্থা লওক গতিকে ব্লেক আউট 7 বজাৰ পৰা 7:10 গোলাঘাটত চলিছে দেশৰ আন প্ৰান্ততো চলিছে ৰাজ্যৰ আন প্ৰান্ততো চলিছে আৰু ব্লেক আউট মক ড্ৰিলৰ এটা অংশ আৰু সেই অংশত প্ৰতিগৰাকী ভাৰতীয় সহায় কৰক চৰকাৰক প্ৰতিগৰাকী ভাৰতীয় সেনাক সহায় কৰক আমি কৰ্তব্যৰ জৰিয়তে এই সহায় কৰিব পাৰো যিদৰে আজি সাইৰেন বজাৰ সময়ত প্ৰতিগৰাকী সচেতন ব্যক্তিয়ে সহায় কৰিছিলে ব্লেক আউটৰ সময়তো আমি এইদৰে সচেতন আৰু সতৰ্কভাৱে সহায় কৰাৰ প্ৰয়োজন আছে পুনৰবাৰ আপোনালোকক দেখুৱাইছো এয়া চাওক বাওঁফালে দেখিছে টাইম 8 ষ্টুডিঅ' য'ত মই এই মুহূৰ্তত লাইভ কৰি আছো অন্ধকাৰৰ মাজত আৰু আনফালে গোলাঘাটৰ দৃশ্যাংক দেখুৱাইছো দুই এখন বাহন আছে সেইকেইখনো থাকিব নোৱাৰে ব্লেক আউট হোৱাৰ আগৰ সময়ৰ সেয়া দৃশ্যাংক যিহেতু কিছু সময় পিছত ফিডবিলাক আহে বৰ্তমান সময়ত ৰাজপথতো কোনো নাই এয়া গোলাঘাটৰ দৃশ্যাংক সম্পূৰ্ণৰূপে অন্ধকাৰত ডুব গৈছে পাটনাত একে অৱস্থা প্ৰতিটো প্ৰান্তত ব্লেক আউট হৈছে আৰু তাৰ বাবে এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে গতিকে ফুল স্ক্ৰীনত পুনৰবাৰ মই দৃশ্যাংক দেখুৱাবলৈ চেষ্টা কৰিম ব্লেক আউটৰ দৃশ্যাংক দেখুৱাইছো বিহাৰৰ দৃশ্যাংক গোলাঘাটৰ দৃশ্যাংক দেশৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংক আৰু 8 বজাৰ লগে লগে দিল্লীতো এই দৃশ্য আৰম্ভ হ'ব ব্লেক আউটৰ পৰিৱেশ দেখিবলৈ পোৱা যাব পনিতাৰ ওচৰত মই পুনৰবাৰ যাবলৈ চেষ্টা কৰিছো অধিক তথ্যৰ বাবে পনিতা চুতীয়া আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত আছে পনিতাৰ কাষত মই গৈছো ব্লেক আউট আৰম্ভ হৈছে পনিতা অধিক তথ্য এই মুহূৰ্তত কি জনাব কি দৃশ্য দেখা পাইছে হয় নিশ্চয়কৈ জ্যোতিতে উল্লেখ কৰিব লাগিব আচলতে এয়া হৈছে দেশৰ বাবে সজাগ হোৱাৰ সময় আৰু ব্লেক আউট যিসকলে বুজা নাই তেওঁলোকৰ বাবে মই জনাব বিচাৰিছো যে যুদ্ধজৰ্জৰ পৰিস্থিতিৰ সময়ত আপুনি কেনেধৰণে মোকাবিলা কৰিব তাৰ বাবে মক ড্ৰিলৰ ব্যৱস্থা কৰা হৈছে আৰু এই মক ড্ৰিলৰ সময়ছোৱাত বৰ্তমান সময়ত প্ৰথমটো কাম ব্লেক আউট সাইৰেন শুনাৰ লগে লগে আপুনি কি কৰিব লাগিব সাইৰেন শুনাৰ লগে লগে আপুনি কাণত হাত দি লে ডাউন হ'ব লাগিব য'তেই থাকক আপুনি যদি ঘৰৰ ভিতৰত আছে সাইৰেন বজাৰ লগে লগে লাইট অফ কৰিব লাগে আমাৰ যেহেতু এইটো কাৰ্যালয় আমাৰ যেহেতু সংবাদ প্ৰতিষ্ঠান আমি আমাৰ লগতো নুমুৱাই দিব নোৱাৰো আমাৰ যেহেতু আমাৰ সংবাদ প্ৰতিষ্ঠানৰ কাম কৰি আছে সকলোৱে মনিটৰছবোৰ অন হৈ আছে টিভিবোৰ অন হৈ আছে এইবোৰ আমি অফ কৰিব নোৱাৰোঁ যেহেতু আমি কাম কৰি আছোঁ আপোনালোকক বাৰ্তা যিহেতু আমি দিব লাগিব কিন্তু ব্লেক আউটৰ বৰ্তমান সময়ত যিটো নিয়ম সেই নিয়ম আমিও মানিছোঁ লাইটছবোৰ আমি অফ কৰিছোঁ ফেন অফ কৰিছোঁ আমি এচি অফ কৰি দিছোঁ বাকী যিখিনি বৈদ্যুতিক সামগ্ৰী অফ নকৰাকৈ নোৱাৰি সেইখিনি আমি অফ কৰা নাই আৰু বৰ্তমান সময়ত সমগ্ৰ দেশৰ কেইবাটাও প্ৰান্তত ব্লেক আউট হৈছে আৰু অসমৰ কেইবাটাও প্ৰান্তত এই মুহূৰ্তত ব্লেক আউট হৈছে গোলাঘাটত এই মুহূৰ্তত ব্লেক আউট হৈছে গোলাঘাটৰ পৰা যিসকলে চাই আছে তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম যিসকলে গোলাঘাটৰ পৰা চাই আছে যে ব্লেক আউট আপুনি মানি চলিছেনে নাই যিহেতু দেশৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে বিশেষ নটিচ জাৰি কৰিছিল সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে বিশেষ আহ্বান কৰা হৈছিল যিটো ভিডিঅ' প্ৰকাশ কৰা হৈছে ব্লেক আউটক লৈ বা মক ড্ৰিলক লৈ সেই মক ড্ৰিলৰ ভিডিঅ'টো আপুনি হয়তো দেখিছে কেনেধৰণে কি কৰিব লাগিব মক ড্ৰিলৰ সময়ছোৱাত আজি দেখুওৱা হৈছে যিসকলে ডিৰেক্টলি ফিজিকেলি গৈ তাত মক ড্ৰিল শিকিছে তেওঁলোকে নিশ্চয় গম পাইছে যে যুদ্ধজৰ্জৰ পৰিস্থিতিত কি কৰিব লাগিব আৰু যিসকলে টিভিত চাইছে বা যিসকলে আমাৰ নিউজত চাইছে তেওঁলোকে বুজি পাইছে যে কি কৰিব লাগিব গতিকে ভালদৰে শিকি লওক কাৰণ পৰিস্থিতি কেতিয়া কি হ'ব কোনেও নাজানে বৰ্তমান সময়ত অৱশ্যে পাকিস্তানক হৰুৱাটো ভাৰতৰ বাওঁহাতৰ খেল ভাৰতবৰ্ষৰ লগত ইফালে শক্তিধৰ ৰাষ্ট্ৰসমূহো আছে কিন্তু কথাটো হ'ল তথাপিও ক'ব নোৱাৰি যদি কিবা হৈ যায় সেই সময়ছোৱাত আপুনি কি কৰিব আমাৰ অসমখন স্পৰ্শকাতৰ অঞ্চল হিচাপে ধৰা হয় বা আমাৰ নৰ্থ ইষ্টখন চাইনাৰ গাতে লাগি আছে আৰু সেইবাবে যেহেতু পাকিস্তান সীমান্তত থকা ৰাজ্যসমূহৰ সমান্তৰালকৈ আমাৰ নৰ্থ ইষ্টকো চিলেক্ট কৰা হৈছিল এই মক ড্ৰিলৰ বাবে মক ড্ৰিলৰ 3টা ষ্টেজ প্ৰথমটো ষ্টেজ 244খন জিলা দ্বিতীয় ষ্টেজ 211খন জিলা তৃতীয় ষ্টেজ হৈছে 45খন জিলা আৰু প্ৰথম ষ্টেজত আজি আমাৰ অসমৰ 20টাকৈ প্ৰান্ত আছে সকলোৱে গম পাইছে ইতিমধ্যে আৰু 20টা প্ৰান্তত ব্লেক আউট ইতিমধ্যে বিভিন্ন প্ৰান্তত আৰম্ভ হৈ গৈছে আৰু গুৱাহাটী মহানগৰীতো আজি যিহেতু মক ড্ৰিল হ'ল মক ড্ৰিলৰ দৃশ্যাংশ আমি দেখুৱাইছিলোঁ গতিকে দেখে এতিয়া প্ৰতিশোধ লোৱাৰ সময় আৰু অপাৰেশ্যন সিন্দুৰ ষ্টাৰ্ট হ'ল এনেকুৱা নহয় যে অপাৰেশ্যন সিন্দুৰ আৰম্ভ হ'ল আৰু শেষ হৈ গ'ল অপাৰেশ্যন সিন্দুৰ আৰম্ভ হৈছে এয়া মাত্ৰ আৰম্ভণি পিকচাৰ অভি বাকী হে উল্লেখ কৰিব লাগিব সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিগৰাকী জনতাই বিচাৰিছে যে এইবাৰ
সম্পূৰ্ণৰূপে সহজভাৱে কেতিয়াও ল'ব নালাগে পাকিস্তানক পাকিস্তানে ক্ষমা খোজক লাগিলে যি কৰক কুকুৰৰ নেজ কেতিয়াও চিধা নহয় পাকিস্তানক ক্ষমা কৰিব নালাগে কাৰণ এইফালে ক্ষমা কৰিব সেইফালে গৈ আনফালে আৰু এটা কিবা কাণ্ড কৰি দিব গতিকে পাকিস্তানক কেতিয়াও ক্ষমা কৰিব নালাগে পৃথিৱীৰ ভিতৰত এখন নীলা যদি দেশ আছে এখন হৈছে পাকিস্তান ইণ্টাৰনেশ্যনেল ভিখাৰী দেশ পাকিস্তানে যি টি কৰি দিব পাৰে গতিকে বৰ্তমান সময়ত এলাৰ্ট থাকিব লাগিব ভাৰতৰ প্ৰতিগৰাকী জনতা ভয় কোনেও নাখাব সাহসী হৈ থাকক ভয় বোলা বস্তুটো আচলতে কোনো এগৰাকী ভাৰতীয়ৰ তেজতেই নাই সেই কথাই কম বীৰ জোৱানসকলে নিজৰ কাম কৰি আছে আৰু ভাৰতৰ প্ৰতিগৰাকী নাগৰিকে বীৰতা দেখুৱাব লাগিব সাহসিকতা দেখুৱাব লাগিব বৰ্তমান সময়ত ব্লেক আউট আৰম্ভ হৈছে আৰু বহুতেই ব্লেক আউট মানি চলিছে লাইট অফ কৰি দিছে সকলোৱে আৰু সকলোকে আমি আহ্বান জনাম যে চাইৰেনৰ শব্দ যদি শুনা পায় তেনেহ'লে যিমান পাৰে আপুনি সাৱধানতা অৱলম্বন কৰিব চাইৰেনৰ শব্দ শুনাৰ লগে লগে ঘৰৰ ভিতৰত যদি আছে দৰ্জা খিৰিকী বন্ধ কৰি দিব পৰ্দাবোৰ টানি দিব লাইটছ অফ কৰিব ফেন অফ কৰিব কণ কণ শিশু যদি আছে তেনেহ'লে তেওঁলোকক বুজাই পঢ়াই মনে মনে ৰখাৰ দায়িত্ব আপোনালোকৰ কাৰণ শত্ৰুপক্ষ যদি আপোনাৰ ঘৰৰ কাষেৰে পাৰ হৈ যায় তেনেহ'লে ভাবিব লাগিব যে সেই ঘৰখনত কোনো নাই এনেধৰণে নিতাল মাৰি থাকিব লাগিব ঘৰখন শত্ৰুপক্ষ আকাশ মাৰ্গৰ পৰা যাতে আমাক বিচাৰি নাপায় তাৰ বাবে যিহেতু এই ব্লেক আউটৰ ব্যৱস্থা সকলোৱে জানে এই কথা গতিকে ব্লেক আউট বৰ্তমান সময়ত অব্যাহত আছে সমগ্ৰ দেশৰ কেইবাটাও প্ৰান্তত দিল্লীত অৱশ্যে 8 বজাৰ পৰা ব্লেক আউট হ'ব 15 মিনিটৰ বাবে দিল্লীয়ে ব্লেক আউট কৰিব 8 to 8:15 দিল্লীয়ে ব্লেক আউট কৰিব সেই দৃশ্যাংশ আমি দেখুৱাম বৰ্তমান সময়ত বিহাৰত ব্লেক আউট ষ্টাৰ্ট হৈ গৈছে 7 বজাৰ লগে লগে বিহাৰত ব্লেক আউট হৈছে বিভিন্ন প্ৰান্তত ব্লেক আউট হৈছে পাকিস্তান সীমান্তৰ বহুকেইখন ৰাজ্যত এই মুহূৰ্তত ব্লেক আউট হৈছে বুলি জানিব পৰা গৈছে আৰু আমাৰ অসমৰ গোলাঘাটত এই মুহূৰ্তত ব্লেক আউট হোৱাৰ খবৰ আমি লাভ কৰিছোঁ সেই দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ আপডেট দিব বিচাৰিছোঁ আপডেটটো হৈছে গুৱাহাটীত বহুতে সুধি আছিলে যে কেতিয়া ব্লেক আউট হ'ব 7:30 পৰা 7:40 10 মিনিটৰ বাবে গুৱাহাটীত ব্লেক আউট হ'ব অৰ্থাৎ 7:30 পৰা গুৱাহাটীত ব্লেক আউটৰ কথা প্ৰশাসনে ঘোষণা কৰিছে গোলাঘাটত হৈ আছে যোৰহাটত হৈ থকা বুলি বহুতে আমাক কমেণ্ট কৰি জনাইছে আৰু গুৱাহাটীত 7:30 পৰা ব্লেক আউট হ'ব এয়া পুনৰবাৰ আন এটা মক ড্ৰিল মই পুনৰবাৰ জনাই আছোঁ ইয়াত সকলোৱে সহযোগ কৰিব লাগে যিসকলে লাইভ চাই আছে কমেণ্ট কৰি জনাব পাৰে আমাক গুৱাহাটীত প্ৰশাসনে এই মুহূৰ্তত লাইভৰ মাজতে টাইম এইটক জনাইছে 7:30 পৰা 7:40 10 মিনিটৰ বাবে ব্লেক আউট হ'ব আমি ষ্টুডিঅ'টো এই যিটো লাইভ চলি আছে মই অনুৰোধ কৰিম আইটিজনক যে 7:30 এই লাইটটো পাৰিলে বন্ধ কৰি দিব লাগে কিয়নো 7:30 পৰা ব্লেক আউট হ'ব যোৰহাটত হোৱা বুলি বহুতে উল্লেখ কৰিছে গোলাঘাটত হোৱাটো ইতিমধ্যে আমি গম পাই আছোঁ গতিকে এটা কথা মনত ৰাখক ব্লেক আউট অকল নিৰ্দিষ্ট সেই স্থানবিলাকত হৈছে য'ত মক ড্ৰিল কৰা হৈছে সকলোতে কিন্তু হোৱা নাই অৰ্থাৎ 244খনকৈ জিলাত যিহেতু মক ড্ৰিল হৈ আছে তাৰ মাজতে এই ব্লেক আউট কৰিছে পুনৰবাৰ কৈছোঁ ব্লেক আউটৰ উদ্দেশ্য কি এই 10 মিনিটত আপুনি লাইট নুমুৱাই দিয়ক ফেন নুমুৱাই দিয়ক দৰ্জা বন্ধ কৰি দিয়ক খিৰিকী বন্ধ কৰি দিয়ক পৰ্দা বন্ধ কৰি দিয়ক তাৰ পাছত এটা শব্দ শুনিবলৈ পাব বা এটা সংকেত দিয়া হ'ব এটা চাইৰেন দিয়া হ'ব 10 মিনিটৰ পিছত তেতিয়া গম পাব অল ইজ ৱেল তাৰ পাছত আপুনি সকলো অন কৰিব পাৰিব যুদ্ধৰ পৰিৱেশৰ সৃষ্টি হ'লে পৰিৱেশৰ ৰচনা হ'ব আৰু এই মুহূৰ্তত আমি সম্পূৰ্ণৰূপে অন্ধকাৰ কৰি দিছোঁ যিহেতু গুৱাহাটীতো 7:30 পৰা ব্লেক আউট হ'ব বুলি ঘোষণা কৰিছে আমি ফুল প্লেট ব্ৰেকিঙৰ সহায়ত এই খবৰ দিবলৈ চেষ্টা কৰিম টাইম এট বিগ ব্ৰেকিং 7:30 পৰা গুৱাহাটী প্ৰশাসনে ব্লেক আউটৰ বাবে আহ্বান কৰিছে মক ড্ৰিলৰ অংশ হিচাপে গুৱাহাটীতো 7:30 বজাৰ পৰা আৰু মাত্ৰ 15-14 মিনিটৰ পিছতে ব্লেক আউট আৰম্ভ হ'ব 10 মিনিটৰ বাবে গুৱাহাটীত ব্লেক আউট 7:30 পৰা 7:40 গুৱাহাটীত ব্লেক আউট হ'ব সকলোকে সহযোগিতা কৰাৰ আহ্বান কৰা হৈছে গুৱাহাটীতো যিহেতু মক ড্ৰিল চলি আছে এই 10 মিনিটৰ পিছত এটা চাইৰেনৰ শব্দ শুনা পাব 7:40 অৰ্থাৎ সকলো ভালে কুশলে আছে সকলো ঠিকে আছে তাৰ পাছতে লাইট অন কৰিব ফেন অন কৰিব ইলেক্ট্ৰনিক সকলো ইকুইপমেণ্ট অন কৰিব পাৰিব এয়া মক ড্ৰিলৰ এটা অংশ আমি পুনৰবাৰ জনাইছোঁ ৰাজ্যৰ আন প্ৰান্ততো ইতিমধ্যে ব্লেক আউট হৈছে প্ৰশাসনৰ তৰফৰ পৰা যিবিলাক অঞ্চল চিনাক্ত কৰা হৈছে মক ড্ৰিলৰ বাবে তাত এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে গতিকে জনাই আছোঁ আৰু এই মুহূৰ্তত পুনৰবাৰ ষ্টুডিঅ'লৈ আহিবলৈ চেষ্টা কৰিম ভিজুৱেল আমি দেখুৱাম গোলাঘাটৰ দৃশ্যাংশ দেখুৱাইছোঁ যোৰহাটতো হোৱা বুলি বহুতে লিখিছে আৰু সমান্তৰালভাৱে গুৱাহাটীত যিহেতু আৰু মাত্ৰ 10 মিনিটৰ পিছতেই ব্লেক আউট হ'ব এই ব্লেক আউটৰ সময়ত এতিয়া যিদৰে অন্ধকাৰ কৰি দিলোঁ অথনি ইয়াত আমাৰ এটা লাইট জ্বলি আছিলে এই লাইটটো মই নুমুৱাই দিছোঁ ইয়াৰ অৰ্থ কি যে সম্পূৰ্ণৰূপে ব্লেক আউট ইয়াৰ অৰ্থ হৈছে যে আমি দৰ্জা বন্ধ কৰি দিছোঁ খিৰিকী বন্ধ কৰি দিছোঁ পৰ্দা বন্ধ কৰি দিছোঁ ঘৰৰ ভিতৰত যদি কোনো এল্ডাৰলি আছে বয়সীয়া ব্যক্তি আছে তেওঁলোকক লৈ আহক একেবাৰে সকলো একত্ৰিত হৈ থাকক দেশৰ বাবে এইখন আমি কৰিব পাৰোঁ এয়া মক ড্ৰিল এয়া ড্ৰিল কিয় কৰি থকা হৈছে কিন্তু পাকিস্তান এনেকুৱা এখন ৰাষ্ট্ৰ পাকিস্তানে যিকোনো মুহূৰ্তত যিকোনো বেয়া কাম কৰিবলৈ দিনে নিশাই ভাৰতৰ বেয়াটোৱে চিন্তা কৰি থাকে সেই
পাকিস্তানক অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে প্ৰত্যুত্তৰ দিয়া হৈছে আমি ওপৰৰ পৰা আপোনালোকক লাইভ দেখুৱাম আমাৰ বিল্ডিঙৰ ওপৰৰ পৰা 7:30 কিদৰে গুৱাহাটীৰ বিভিন্ন প্ৰান্ত অন্ধকাৰ হৈ যাব যেনে প্ৰশাসনে জনালে যে 7:30 পৰা 10 মিনিটৰ বাবে ব্লেক আউট গোলাঘাটত ইতিমধ্যে চলি আছে দিল্লীত আজি 8 বজাৰ পৰা 8:15 ব্লেক আউট হ'ব ধুবুৰীত 8 বজাৰ পৰা হ'ব বুলি আমি জানিব পাৰিছো বিহাৰত ইতিমধ্যে কেইবাটাও প্ৰান্তত বিশেষকৈ পাটনাত ব্লেক আউট হৈছে এই সময়ত আমি ভাৰতীয় সেনাৰ সৈতে একত্ৰিত হৈ প্ৰতিগৰাকী নাগৰিকৰ যি দায়িত্ব প্ৰতিগৰাকী নাগৰিকৰ যি কৰ্তব্য সেয়া কৰাটো নিতান্তই প্ৰয়োজন আৰু তাৰে দৃশ্য আমি আপোনালোকক দেখুৱাইছো এই মুহূৰ্তত লাইভৰ জৰিয়তে পোনপটীয়া সম্প্ৰচাৰত ষ্টুডিঅ'ত হয়তো আপোনালোকে আমাক কাকো নেদেখিব আমাৰ চাউণ্ডটো আপোনালোকে শুনি আছে হয়তো কিয়নো ব্লেক আউট কিদৰে কৰিব লাগে সেয়াও মই আপোনালোকক জনাইছোঁ আমাৰ ইয়াত কাম চলি আছে কম্পিউটাৰত আপোনালোকে দেখিছে কিন্তু তাৰ পাছতো আমি সংবাদ মাধ্যম হোৱাৰ পাছতো আমি চেষ্টা কৰিছোঁ যে ব্লেক আউটটো পালন কৰিব লাগে আপোনালোকক এৱেৰ কৰিব লাগে আপোনালোকেও য'ত যেনেকৈ আছে যিবিলাক আপোনালোকৰ অঞ্চলত যদি প্ৰশাসনে কৈছে যে ব্লেক আউটৰ নিয়ম মানি চলক এই নিয়মবিলাক মানি চলক এই সময়ত দেশ একত্ৰিত হৈ আমি যিমান পাৰোঁ অকণমান ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰচেষ্টাই নহয় সকলোৱে কৰিব লাগে দেশৰ বাবে প্ৰণীতা মই পুনৰবাৰ আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ প্ৰণীতাৰ লগত কেইবাটাও আপডেট আছে তেতিয়ালৈকে আন প্ৰান্তত আমি দেখুৱাৰ চেষ্টা কৰিছোঁ এয়া আমি আপোনালোকক দেখুৱাইছোঁ টাইম এক্স ষ্টুডিঅ'ৰ ব্লেক আউট চাওক সেয়া আমি আপোনালোকক দেখুৱাইছোঁ আন এটা ব্লেক আউটৰ সময়ত ইনভাৰ্টাৰ পৰ্যন্ত বন্ধ কৰি দিয়াৰ বাবে আহ্বান কৰা হৈছে ইনভাৰ্টাৰ পৰ্যন্ত যদি ঘৰত আছে ব্লেক আউটৰ সময়ত বন্ধ কৰি দিব দিছে জেনেৰেটৰ যদি আছে জেনেৰেটৰ বন্ধ কৰি দিব লাগিব ইয়াৰ উদ্দেশ্য কি যাতে কোনো শব্দ বা পোহৰ দেখি শত্ৰুৱে যাতে আঘাত কৰিব নোৱাৰে সকলো লাইট অফ কৰি দিব লাগিব পৰ্দা বন্ধ থাকিব লাগিব খিৰিকী বন্ধ থাকিব লাগিব লিফ্ট বা এলিভেটৰ সেয়া বন্ধ ৰাখিব লাগিব ব্লেক আউটৰ সময়ত 10 মিনিট 15 মিনিট দেশৰ বাবে আমাৰ ভৱিষ্যতৰ বাবে সেয়া ক্ৰমান্বয়ে আমি আপোনালোকক প্ৰথমে যেতিয়া চাইৰেন বাজিব শব্দস্বৰ আপ ডাউনকৈ বাজিব 10 মিনিট পিছে একে লেভেলতে যেতিয়া উচ্চ স্তৰত চাইৰেন বাজিব ব্লেক আউটৰ অন্ত পৰিছে সকলো ঠিকে আছে তাৰপিছত লাইট জ্বলাব পাৰিব প্ৰণীতা মই পুনৰবাৰ আপোনাৰ কাষত আহিব বিচাৰিছোঁ অধিক তথ্য জনাওক ব্লেক আউট ইতিমধ্যে গুৱাহাটীত আৰম্ভ হ'ব হয় নিশ্চয়কৈ জ্যোতি পইচা উল্লেখ কৰিব লাগিব ব্লেক আউট আচলতে কেনেধৰণে পালন কৰিব লাগে বা মক ড্ৰিল যিটো হৈ গৈছে বৰ্তমান সময়ত চাইৰেন বজোৱাৰ সময়ছোৱাত চাইৰেনৰ কি কি নিয়ম সেই কথা হয়তো বহুতে গম পোৱা নাই যেতিয়া টকৈ চাইৰেনটো আজিবলৈ আৰম্ভ কৰিব সেই সময়ছোৱাত এলাৰ্ট হ'ব লাগিব লাইট অফ কৰি দিব লাগিব চাইৰেন যেতিয়ালৈকে বাজি থাকিব তেতিয়ালৈকে সকলো এলাৰ্ট থাকিব লাগিব লাইট কোনেও অন কৰিব নোৱাৰে লাষ্টত যেতিয়া চাইৰেনটো সম্পূৰ্ণ এটা লেভেলত বাজি যাব শেষ হৈছে বুলি গম পাব যেতিয়া এণ্ডিং হ'ব চাইৰেনৰ তেতিয়া তাৰ পাছতো আনকি এলাৰ্টে থাকিব লাগে যেতিয়া এনাউন্স কৰিব যে সকলো ঠিকেই আছে তেতিয়া তেওঁলোকে লাইট অন কৰিব পাৰিব বৰ্তমান সময়ত আৰু মাত্ৰ 10 মিনিটছ আছে আৰু 10 মিনিটছ এতিয়া 7:20 আৰু 10 মিনিটছৰ পাছতে ব্লেক আউট আমাৰ গুৱাহাটীত হ'ব গতিকে ব্লেক আউট আমি মানিম মই জনাব বিচাৰিছোঁ এই মুহূৰ্তত আমি গুৱাহাটীৰ দৃশ্যাংশ ওপৰৰ পৰা দেখুৱাই আছোঁ যদি সম্ভৱ হয় এটা ফিড ইতিমধ্যে আমাৰ বেকপেকত আহি আছে গুৱাহাটীৰ দৃশ্যাংশ পিছেৰে ল'ব পাৰে যদি দেখা পাইছে ওপৰৰ পৰা দেখুৱাইছোঁ গুৱাহাটীত ইতিমধ্যে জনতাই নিজাববীয়াকৈ আগতীয়াকৈ ব্লেক আউটৰ সমৰ্থন জনাইছে এয়া হৈছে ভাৰতৰ জনতা চৰকাৰে কৈছে 7:30 পৰা হ'ব এতিয়াই আৰম্ভ হৈছে গুৱাহাটীৰ ফিড আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কেইটামান মুহূৰ্তৰ পিছত এয়া চাওক গুৱাহাটীৰ ছবি সোঁফালে দেখিছে গোলাঘাট হৈ আছে এয়া ফুল স্ক্ৰীণ কৰি দিবলৈ গোলাঘাট নহয় গুৱাহাটীত ক্ৰমান্বয়ে লাইট নুমুৱাই দিয়া হৈছে ৰাইট চাইডে গুৱাহাটীৰ ফুটেজ ফুল স্ক্ৰীণ দি দিব লাগে নহ'লে লোৱাৰটো চেঞ্জ কৰিব লাগে গুৱাহাটী বুলি এয়া গুৱাহাটীত ব্লেক আউট জনতাই নিজে আৰম্ভ কৰিছে কিমান ভাল পদক্ষেপ চাওক 7:30 বুলি কৈছে আগতীয়াকৈ জনতা সাজু হৈছে লাইভত থকাজনক ফোন এটা কৰি ক'ব লাগে যে তেওঁৰ ফিড লাইভত চলি আছে যিবিলাক দূৰত লাইট দেখিছে 7:30 পিছত সেইবিলাকো বন্ধ হৈ যাব গুৱাহাটীত সাধাৰণতে কিমান পোহৰ হৈ থাকে লাহে লাহে পোহৰ কমি আহিছে আৰু 10 মিনিটৰ পিছত বাকীখিনিৰো লাইট নাইকিয়া হৈ যাব লাইভ ফিডটো হয়তো গম পোৱা নাই বেলেগ ফিড লগাই দিব লাগে বা তেওঁৰ লগত কমিউনিকেট কৰক যে তেওঁ লাইভত আছে আমি আন ফুটেজ দেখুৱাই দিবলৈ চেষ্টা কৰিম গুৱাহাটীতো এতিয়া ক্ৰমান্বয়ে অট্টালিকাবিলাকত লাইট নুমাই গৈছে আৰু 10 মিনিটৰ পিছত 7:30 সম্পূৰ্ণৰূপে বাকীবিলাক অঞ্চলৰো যিবিলাক লাইট জ্বলি আছে সেয়া নুমুৱাই দিয়া সময় গোলাঘাটৰ দৃশ্যাংশ দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ দেখুৱাইছোঁ ব্লেক আউটৰ জৰিয়তে মক ড্ৰিল কৰি আছে লাইভ ফিড থকাৰ সময়ত যাতে মোবাইল কেমেৰাটো ষ্টেডি ৰাখে গুৱাহাটীৰ দৃশ্যাংশ দেখুৱাই তাৰ বাবে মই অনুৰোধ কৰিম যদি আমি সংযোগ স্থাপন কৰিব পাৰিছোঁ যদি ষ্টেডি হৈ আছে আমি শ্বট দেখুৱাবলৈ চেষ্টা কৰিম আৰু তেওঁৰ লগত কোন আছে তেওঁ ফোন কৰিব লাগে আমাৰ কোনোবা ৰিপৰ্টাৰ থাকিব পাৰে চিংকুৰ লগত কেমেৰাত জনাব লাগে গুৱাহাটীতো যিহেতু 7:30 পৰা লাইটসমূহ নুমুৱাই দিয়া হ'ব গুৱাহাটীৰ বাকী জনতাই ইতিমধ্যে ইয়াৰ প্ৰতি সঁহাৰি জনাই এতিয়াই আৰম্ভ কৰিছে আমি পুনৰবাৰ দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম 2 উইণ্ডৰ সহায়ত দৃশ্যাংশ দেখুৱাম গোলাঘাটৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰু গুৱাহাটীৰ দৃশ্যাংশ আৰু
গুৱাহাটীৰ দৃশ্যাংক এই মুহূৰ্তত ল'ব লাগে গুৱাহাটীৰ লাইভ আহিছে ছুইচ কৰাৰ বাবে অনুৰোধ কৰিছোঁ গোলাঘাটৰ পিছত গুৱাহাটীৰ দৃশ্যাংক ইয়াত টাইম এইটৰ ষ্টুডিঅ' দেখুৱাই আছিলোঁ গুৱাহাটীৰ এয়া সোঁফালে দেখিছে গুৱাহাটী টু উইণ্ডটো দিলে সুবিধা হ'ব দৰ্শকে বুজি পাব যে কি হৈ আছে গতিকে টু উইণ্ডটো দিয়াৰ বাবে মই সঞ্জয় গান্ধীক অনুৰোধ কৰিছোঁ যে টু উইণ্ডটো লগাই দিব লাগে তেতিয়া দৰ্শকে গম পাব যে কোনটো ষ্টুডিঅ' কোনটো গুৱাহাটী আমি ইয়াত যেহেতু আপোনালোকে দেখি আছে আমি ষ্টুডিঅ'ত আছোঁ ব্লেক আউটৰ বাবে সকলো নোৱাই দিছে যিকেইটা কম্পিউটাৰ কাম নকৰিলে নহয় ইমাৰ্জেঞ্চি ছাৰ্ভিচত সেইকেইটা চলি আছে আৰু গুৱাহাটীৰ জনতাই এই মুহূৰ্তত ব্লেক আউট কৰিছে এয়া চাওক সোঁফালে গুৱাহাটীৰ এয়া গুৱাহাটীৰ চাদৰ ওপৰৰ পৰা আমি GS ৰোডত দেখুৱাইছোঁ ক্ৰমান্বয়ে লাইটবিলাক নুমুৱাই দিয়া হৈছে এই টাইমে চাই থকাৰ লগে লগে আমি যিহেতু খবৰ জনাইছোঁ এয়া জনতাই সহযোগ কৰিছে সহযোগিতা কৰিছে আৰু ক্ৰমান্বয়ে লাইট নুমুৱাই দিছে প্ৰণীতা মই পুনৰবাৰ আপোনাৰ কাষত আহিব বিচাৰিছোঁ প্ৰণীতা গুৱাহাটীত ব্লেক আউট 7:30 আৰম্ভ হ'ব কিন্তু গুৱাহাটীৰ জনতাই ইতিমধ্যে সমৰ্থন জনাইছে আৰু এই ক্ষুদ্ৰ ক্ষুদ্ৰ সমৰ্থনৰ জৰিয়তে আমি ভাৰতীয় সেনাৰ মনোবল বৃদ্ধি কৰিব পাৰিম প্ৰণীতা হয় নিশ্চয়কৈ জ্যোতি পইচা উল্লেখ কৰিব লাগিব ইণ্ডিয়ান আৰ্মিক সকলোৱে চাবাচি দিছে আৰু ইয়াত দেশৰ সময় আৰু সেইবাবে আমাৰ অসমবাসী পিছপাৰি থকা নাই কাৰণ অসমবাসী কিমান বীৰ মোগলক খেদা অসমীয়া যিহেতু আৰু সেই অসমীয়াই যিকোনো যুদ্ধৰ বাবে ভয় নকৰে সেই অসমীয়াই এতিয়া শক্তি দেখুৱাই দিব আৰু সেইবাবে ব্লেক আউট মানি চলিছে আমাৰ অসমীয়াই আমাৰ গুৱাহাটীৰ বাসিন্দাই এতিয়াই লাইট অফ কৰি দিছে কাৰণ ব্লেক আউট মানিবলৈ কোৱা হৈছে কোনোবাই হয়তো একচুৱেল টাইমটো গম পোৱা নাছিল যিহেতু সকলো ঠাইত বেলেগ বেলেগ টাইম দিয়া হৈছে গোলাঘাটত 7 বজাৰ পৰা 7 বজাৰ 10 মিনিটলৈকে টাইম আমাৰ গুৱাহাটীত যেহেতু 7:30 পৰা টাইম দিয়া হৈছে তথাপিও আমাৰ গুৱাহাটীৰ বাসিন্দাই 7 বজাৰ লগে লগে লাইট অফ কৰি দিছে সকলোৱে ব্লেক আউট মানি চলিছে এয়া হৈছে একতাৰ পাৱাৰ ইউনিটিৰ পাৱাৰ ইণ্ডিয়াৰ পাৱাৰ দেখুৱাই দিছে আমাৰ অসমীয়াই আমাৰ ভাৰতীয়ই আমাৰ অসমখনো ভাৰতৰ অংগ আমাৰ অসমীয়াই বুজি পাই ভালদৰে আৰু বৰ্তমান দেশৰ স্বাৰ্থত ওলাই অহাৰ সময় দেশৰ স্বাৰ্থত সকলোৱে নিজৰ কাম কৰাৰ সময় আৰু সেইবাবে সকলোৱে ব্লেক আউট মানি চলিছে সঁচাকৈ যথেষ্ট ভাল লাগিছে সকলোৱে একতা দেখুৱাইছে এয়া গুৱাহাটী GS ৰোডৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ সমগ্ৰ গুৱাহাটী বৰ্তমান ব্লেক আউটত সম্পূৰ্ণ গুৱাহাটী এই মুহূৰ্তত আন্ধাৰত ডুব গৈছে শেহতীয়া খবৰ আমি লাভ কৰিছোঁ মোৰ ঘৰৰ পৰা এই মুহূৰ্তত ফোন আহিছিল সম্পূৰ্ণ কাহিলীপাৰা এই মুহূৰ্তত ব্লেক আউট বুলি জানিব পৰা গৈছে সমান্তৰালকৈ খ্ৰীষ্টান বস্তি এই মুহূৰ্তত আমি দেখুৱাইছোঁ খ্ৰীষ্টান বস্তি ব্লেক আউট গুৱাহাটীৰ কোনোবা প্ৰান্তৰ পৰা আপুনি যদি চাই আছে আপুনি জনাব পাৰে যে আপুনি ব্লেক আউট মানিছে নে নাই আপুনি যদি প্ৰকৃত ভাৰতীয় নাগৰিক আপুনিও ব্লেক আউট মানিব আপুনি যদি ভাৰতীয় নাগৰিক তেনেহ'লে নিশ্চয় আপুনিও দেশৰ স্বাৰ্থত প্ৰতিটো নিয়ম মানিব যি নিয়ম মানিবলৈ আহ্বান জনোৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ 244খনকৈ জিলা আজি সম্পূৰ্ণ অন্ধকাৰত ডুব গৈছে স্পৰ্শকাতৰ যিবোৰ অঞ্চল সেইবোৰ অঞ্চলকে চিলেক্ট কৰা হৈছিল প্ৰথমটো ব্লেক আউটৰ বাবে বা প্ৰথমটো মক ড্ৰিলৰ বাবে 244খনকৈ জিলাত আজি সম্পূৰ্ণ অনুশীলন কৰা হৈছে কেনেধৰণে যুদ্ধৰ সময়ত কি কৰিব লাগিব আপুনি সঁচাকৈ নিজক বচাবৰ বাবে বা শত্ৰুপক্ষ আপোনাক বিচাৰি নাপাবৰ বাবে কি কৰিব লাগে চাইৰেনৰ শব্দ আপুনি যেতিয়া শুনিব চাইৰেনৰ শব্দ শুনাৰ লগে লগে আপুনি কাণ দুখনত ধৰি কণ শিশু যাৰ যাৰ ঘৰত আছে অভিভাৱকসকলে শিকাব যাতে সেই চাইৰেনৰ শব্দটোৱে যাতে তেওঁলোকক ডিষ্টাৰ্ব কৰিব নোৱাৰে তাৰ বাবে তেওঁলোকে কাণত হাত দি পৰি দিব বা যিকোনো মুহূৰ্তত যিহেতু গোলা বাৰুদ আহিব পাৰে সেই বিকট শব্দবোৰে যিহেতু অনিষ্ট কৰিব পাৰে কণ শিশুৰ কাণত তাৰ বাবে সকলো শ্ৰৱণ শক্তিত প্ৰভাৱ পৰিব পাৰে সকলোৱে শিকাই দিব শিশুসকলে যাতে কাণত ধৰে শিকাই দিব যাতে সকলোৱে কাণত ধৰি লে ডাউন হয় সমান্তৰালকৈ সকলোৱে এইটো কথা শিকি লওক চাইৰেনটো যেতিয়া আজি চাইৰেনটো অলপ জোৰত বজাওক মই কথাটো কম ভালদৰে চাইৰেনটো অকণমান জোৰত বজাওক চাইৰেনটো ঠিক এনেধৰণে বাজিব অলপ জোৰত চাইৰেনটো বজাব এনেধৰণে চাইৰেনটো যেতিয়া বাজিব চাইৰেন এনেকৈয়ে বাজিব আৰু বজাৰ লগে লগে আপুনি কি কৰিব লাগিব লাইট অফ কৰি লে ডাউন ঘৰৰ ভিতৰত আপুনি যিসকলে বিল্ডিঙত থাকে বম দলিয়াই তেনেহ'লে ওপৰৰ অংশটো অতি সোনকালে যিহেতু ক্ষতিগ্ৰস্ত হয় তলত আপুনি অকণমান নিৰাপদ থাকিব তাৰ পাছতে কথাটো এনেকুৱা ঘৰৰ ভিতৰত যদি আপুনি আছে তেনেহ'লে দৰ্জা খিৰিকী সকলো বন্ধ কৰি পৰ্দা টানি দিয়ক লাইট একো থাকিব নালাগিব মোবাইলটোও নজ্বলাব আনকি অকণমান সময়ৰ কাৰণে মোবাইলৰ মুহটো আপুনি পাহৰি যাওক মোবাইলৰ সেই লট পাহৰি যাওক মোবাইলৰ মেনিয়াটো পাহৰি যাওক আৰু কণ শিশু যাৰ ঘৰত আছে হয়তো কোনোবাই কথা কৰিব পাৰে কিবা কিবি সাধু কথা শুনাই ক'লেও পাৰিলে সোনকালে শুৱাই থৈ দিবলৈ যত্ন কৰক কাৰণ কন্দা কথা যদি কোনোবাই কৰে কোনোবাই যদি বেছি শব্দ কৰে তেনেহ'লে শত্ৰুপক্ষই বিচাৰি উলিয়াব পাৰে প্ৰথম কথা লাইট অফ কৰা কিয় কৰা হয় আকাশ মাৰ্গৰ পৰা যেতিয়া চাই যাতে দেখি গম নাপায় যে এইটো অঞ্চলত বসতি আছে নে নাই দেখি এনেকুৱা লাগিব লাগে যেন পাহাৰহে আছে বা সম্পূৰ্ণ ভূমি তাত একো নাই তেনেকুৱা হ'ব লাগে আৰু যদি কেনেবাকৈ সমতলেৰে তেওঁলোক গৈ আছে ক'ৰবালৈ আপোনাৰ ঘৰৰ কাষেৰে যদি গৈছে এনেকুৱা নিতাল মাৰি থাকিব লাগিব ঘৰখন যাতে তেওঁলোকে এনেকুৱাকৈ ভাবে যে ঘৰখনত যেন কোনো নাই এনেধৰণে থাকিব লাগিব সকলোৱে যুদ্ধৰ সময়ছোৱাত 1971ত যেতিয়া লাষ্ট বাৰ
পাকিস্তানৰ সৈতে যুদ্ধ হৈছিল সেই সময়ছোৱাতো এনেকুৱা কৰা হৈছিল আৰু বৰ্তমান সময়ত বিশেষকৈ উল্লেখ কৰিব লাগিব আটাইতকৈ ডাঙৰ মন্ত্ৰীল ভাৰতবৰ্ষত হৈছিল 62 চনত তোক মই 62 চন দেখুৱাই দিম বুলি এক কাহাৱত আছে সকলোৱে হয়তো শুনিছে 62 চন মানে হৈছে চীন আৰু ভাৰতৰ যুদ্ধৰ সময়ছোৱাত ইমান বেছি ভয়াৱহ পৰিস্থিতি ভাৰতত হৈছিল সেই সময়ছোৱাত শত্ৰুপক্ষৰ পৰা বাচিবলৈ কি কৰিব লাগিব তেনেধৰণৰ এক মক ড্ৰিলৰ পৰিৱেশ বা ব্লেক আউটৰ পৰিৱেশ সেই 62 চনতো হৈছিল আৰু এতিয়া হৈছে 62 চন ঘূৰি অহাৰ দৰে লাগিছে আমাৰ মাহঁতে কৈছে ককা আইতাৰ মুখত বোলে শুনিছিল সেই কথা বৰ্তমান সময়ত ব্লেক আউট সকলোৱে মানি চলিছে সঁচাকৈ ভাল লাগিছে সকলোৱে একতা দেখুৱাইছে সকলোৱে দেশৰ স্বাৰ্থত ব্লেক আউট মানি চলিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ আমি দেখুৱাইছোঁ এই মুহূৰ্তত 7:30 পৰা আমাৰ গুৱাহাটীত ব্লেক আউট যদিও কিন্তু বিভিন্নজনে এতিয়াতে ব্লেক আউট কৰিছে আমাৰ যিটো সংবাদ প্ৰতিষ্ঠান আমাৰ যিটো সকলোৱে কাম কৰি থাকিব লাগিব আমাৰ প্ৰডিউচাৰে কাম কৰিছে আমাৰ এংকৰে কাম কৰি আছে আমাৰ পেকেজ হেড জাৰাবাই কাম কৰি আছে সকলোৱে কাম কৰি আছে সেইবাবে আমাৰ মনিটৰবোৰ অন আছে আৰু বৰ্তমান সময়ত সকলো লাইট আমি নুমুৱাই দিছোঁ ব্লেক আউট আমিও মানি চলিছোঁ 7:30 লগে লগে সমগ্ৰ গুৱাহাটী মহানগৰ অন্ধকাৰত ডুব যাব কাৰণ গুৱাহাটীত ব্লেক আউট মানিবলৈ কোৱা হৈছে 7:30 পৰা গতিকে সকলো সজাগ হওক এই মুহূৰ্তত আৰু মাত্ৰ 2 মিনিট 7:28 হৈছে আৰু 2 মিনিটৰ পাছৰ পৰা সকলোৱে ব্লেক আউট মানিব লাগিব ইতিমধ্যে আগতীয়াকৈ ব্লেক আউট বহুতে মানিছে সকলোকে ধন্যবাদ জনাইছোঁ আৰু 7:30 পৰা যাতে সমগ্ৰ গুৱাহাটীৰ নাগৰিকে ব্লেক আউট মানি চলে তাৰ বাবে আমি আহ্বান জনাইছোঁ